এই মুহূৰ্তত জনাবলৈ লৈছো এক ব্ৰেকিং নিউজ। নাওজান বেতনীত অৰ্ধগলিত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান অঞ্চলৰ বেতনী কোৱাৰ্টাৰৰ সমীপৰ ৰেলৱে লাইনৰ কাষত এটি অচিনাক্ত মৃতদেহ অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। জানিব পৰা তথ্য মতে মৃতদেহটো পোনপ্ৰথমে কেইজনমান ৰেল লাইনৰ কাষত হাবি কাটি থকা মানুহে প্ৰত্যক্ষ কৰে আৰু তেওঁলোকৰ মহৰীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত তেওঁলোকৰ মহৰীজনে ৰেল বিভাগৰ লোকক খবৰ দিয়ে আৰু উক্ত খবৰৰ ভিত্তিত ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হয়। ৰেলৱে আৰক্ষীৰ তদন্ত অনুসৰি মৃতদেহটো পুৰুষ ব্যক্তি বুলি জানিব পৰা গৈছে যদিও ৰেলৱে আৰক্ষীয়ে উল্লেখিত মৃতদেহৰ কোনো পৰিচয় আৰু পৰিয়াল সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰেলৱে আৰক্ষীয়ে ৰেলত খুন্দা খাই অচিনাক্ত ব্যক্তিজনৰ মৃত্যু হৈছে বুলি অনুমান কৰিছে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হ'ল আননোন ডেডবডি আৰু আমি জনাত এই বস্তুটো বা লোকেল ইনকুৱাৰী মতে এইটো কোনোবাখন ৰানিং ট্ৰেইনৰ খুন্দা খাই পৰি মৃত্যু হৈছে জনা যায়। কিবা চিনাক্ত হৈছে নেকি? নাই হোৱা আননোন ডেডবডি একো পোৱা নাই। কিমান সময়ত আপোনালোকে খবৰ পাইছে? আমি খবৰ পালোঁ এতিয়া ধৰক এঘণ্টাৰ আগত। এতিয়া কি কৰিব আপোনালোকে? এতিয়া আমি তাক পোষ্টমৰ্টম কৰিব নিম। খবৰটো দিছে আমাৰ ষ্টেচন চুপাৰিনটেণ্ডেণ্ট মাষ্টৰ মেমু দিছে। আমি হাবি কাটি আছিলোঁ বৰ্তমান এইখিনিৰ পৰা এইখিনিলৈকে আমি বৰ্তমান কাটিছিলোঁ এইখিনিলৈকে। আপোনালোকে ৰেলৱেৰ হৈ কাম কৰিছে? হয় আমি কৰি আছোঁ। আমি হৈ গ'ল আমাৰ এসপ্তাহ 10 দিন হৈ গ'ল। আমি ঠিক টাইমটো আমাৰ মোবাইল নাই বৰ্তমান, এনেই টাইম এটা বুজি পেলাই কৈছোঁ আৰু সিমানটো হ'ল। কিন্তু আমি বস্তুটো দেখি পালোঁ গোন্ধ ওলালত আমি মানে তেতিয়া হেৰি কৰিলোঁ যে বস্তুটো গোন্ধাইছে, কি বস্তু গোন্ধাইছে। তাৰপৰা এইজনে গৈ এই হাবি নকটাকৈ চাই আহিলে। চাই অহাৰ পিছত এইজনে ক'লে যে মানুহ এজন মৰি আছে। তেতিয়া এইজনে আমিতো সেইটো নাজানো, আমি আহিছোঁ বিলগাঁৱৰ পৰাহে, আমিতো নাজানো এইবোৰ ক'ৰ মানুহ কি খবৰ দিলে পিছত। আমি ডাইৰেক্ট আমাৰ যিজন আমাৰ হেৰি চৰ্দাৰ আমি সেইজনক ফোন কৰিলোঁ যে মানুহ এজন এনেকৈ মৰি আছে, আমি কথা ক'লোঁ। আমি সেইটো নাই চোৱা দেই, সেইটো আৰু ভুল ধাৰণা কেলৈ কৰিম, আমি চুবলৈ কি দৰকাৰ, আমি নুচুওঁ। আমি এৰি দিলোঁ জংঘল, ইয়াৰ পৰা এৰি হৈ তাত কাটিছোঁগৈ।